প্ৰকাশ দাস এজন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া। তেওঁ এটা অসমৰ জাতীয় অনুষ্ঠানৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। গতিকে হাজো আমাৰ শুৱালকুছি এইটো এটা খুব জাতীয়তাবাদী ৰাইজ। আপোনালোকে দেখিছে ইয়াত কিমান শ্বহীদ পৰিয়াল আজি সমবেত হৈছে। গতিকে ইয়াত প্ৰকাশ দাসে খুব ভালকৈ ফলাফল দেখুৱাব পাৰিব। সকলোৰে সহযোগ পাইছোঁ। প্ৰকাশ দাসৰ ওপৰত আমি সেইখিনি বিশ্বাস আছে যে তেওঁৰ ফলাফল। হাজো শুৱালকুছি সমষ্টিটো এটা নতুন সমষ্টি। জালুকবাৰীৰো এটা বৃহৎ অংশ ইয়াত অন্তৰ্ভুক্ত হ'ল সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত। পূৰ্বতে নুৰুল্লাহ বহুদিন ধৰি ইয়াত MLA হিচাপে আছিল, ইয়াৰ ৰাইজে নিৰ্বাচিত কৰিছিল। হাজো শুৱালকুছি সমষ্টিত এইবাৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে প্ৰকাশ চন্দ্ৰ দাস, সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন নেতা, ছাত্ৰকৰ্মী। ৰাইজৰ সঁহাৰি দেখি আমিও আনন্দিত হৈছোঁ আৰু আমাৰ বিশ্বাস যে বিপুল ভোটত এই সমষ্টিবাসী ৰাইজে তেওঁক অসম বিধানসভালৈ নিৰ্বাচিত কৰিব। আৰু এটা পৰিৱেশ এইবাৰ সমগ্ৰ অসমতে আমি দেখা পাইছোঁ। এনেই দুবাৰকৈ চৰকাৰ কৰাৰ পাছত প্ৰতিষ্ঠান বিৰোধী ঢৌ থাকে, কিন্তু এইবাৰ এখন সম্পূৰ্ণ বিপৰীত ছবি। কাৰণ ৰাজ্যখনৰ বিভিন্ন ঠাইত আজি কিছুদিন ধৰি ঘূৰা পকা কৰি আছোঁ। আজিও আমি কেইবাটাও সমষ্টিত আমি ঘূৰিলোঁ, বিলাসীপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, তাৰপিছতে আমি ইয়াত আহিছোঁ। এটা সুকীয়া পৰিৱেশ, ৰাইজৰ যি ব্যাপক সঁহাৰি, এই সঁহাৰিৰ পৰা আমি নিশ্চিত হৈছোঁ যে NDAৰ সপক্ষে নিৰ্বাচনী ঢৌ বলিছে আৰু আহি থকা দিনবিলাকত আৰু বলিব। কাৰণ আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত 2021 চনৰ পৰা এতিয়ালৈকে বহুতখিনি উন্নয়নৰ কাম কাজ হৈছে। দ্ৰুতগতিত ৰাজ্যখন বিকাশৰ দিশে ধাৱমান হৈছে আৰু সকলো শ্ৰেণীৰ জনসাধাৰণ উপকৃত হৈছে। এইবিলাক কথা ৰাইজে যিহেতু বুজি পাইছে, এটা পৰিৱৰ্তন দেখিছে আৰু এই পৰিৱৰ্তন দৃশ্যমান হৈছে, স্বাভাৱিকতে ৰাইজ আমাৰ লগত নিশ্চয় থাকিব আৰু আকৌ এবাৰ NDA বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ সুবিধা দিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ ৰাইজে আকৌ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি শুৱালকুছি এই হাজো শুৱালকুছি সমষ্টিৰ যৌথ সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াই সকলো কাৰ্যকৰ্তাৰ উদ্দেশ্যে যি বক্তব্য ৰাখিছে, সকলোৱে আজি উৎসাহিত হৈছে আৰু আগন্তুক যি নিৰ্বাচন আছে 9 এপ্ৰিলত হাজো শুৱালকুছি সমষ্টিৰ ৰাইজে নিশ্চয়কৈ NDAৰ প্ৰাৰ্থী হিচাপে বিপুল ভোটত জয়যুক্ত কৰিব আৰু সকলো কাৰ্যকৰ্তা আজি সেই সংকল্প লৈছে। আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ যি কাৰ্যকৰ্তা, যথেষ্ট সমৰ্পিত মনৰ কাৰ্যকৰ্তা, সকলোৰে একোটা জাতীয় দায়িত্ব আছে। দায়িত্ব পালন কৰি সকলোৱে আজি উৎফুল্লিত হৈছে যে অসম গণ পৰিষদ দলৰ যি প্ৰতীক চিহ্ন হাতীত ভোট দি নিশ্চয় জয়যুক্ত কৰাৰ ক্ষেত্ৰত সকলোৱে পণ লৈছে আৰু নিশ্চিতভাৱে ৰাইজে আশীৰ্বাদ দিব। হয়, আজি আমি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি আমি অসম গণ পৰিষদত যোগদান কৰিলোঁ। কিয়নো কংগ্ৰেছ দলত আমি বহুত আঘাত পাই বহুদিন কংগ্ৰেছ দল কৰি আছিলোঁ আৰু মই কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন NSYৰ লগতো জড়িত আছিলোঁ। লগতে কংগ্ৰেছ দলৰ নিৰ্বাচন কমিটিৰ মই সম্পাদক আছিলোঁ। আজি পদত্যাগ কৰি মই মোৰ লগতে আমাৰ কামৰূপ জিলা NSYৰ সভাপতি নুৰজামাল আহমেদেও আজি পদত্যাগ কৰিছে আৰু লগতে কামৰূপ জিলাৰ দায়িত্বত থকা 7জনীয়া এটা দলে NSYৰ পৰা পদত্যাগ কৰিছোঁ। কিয়নো আমি অসম গণ পৰিষদত যোগদান কৰিছোঁ অসমৰ ভৱিষ্যতৰ স্বাৰ্থত, অসমীয়া জাতিটোৰ স্বাৰ্থত আমি অসম গণ পৰিষদত যোগদান কৰিছোঁ। আৰু যিজন ব্যক্তিয়ে হাজো শুৱালকুছিৰ বায়ু পানী সেৱন কৰি ডাঙৰ দীঘল হৈছে, সেই প্ৰাৰ্থীজনে শুৱালকুছিৰ হাজোৰ যি সমস্যা আছে, সমস্যাসমূহৰ কথা জানিব পাৰিব বা সমস্যাসমূহ গম পাব।